কিদৰে হত্যা কৰা হ'ল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মৃগাংক বৰ্মনক। সেই দৃশ্য দেখিলে আপোনালোকৰ বুকু কঁপি উঠিব। হয় বন্ধু-বান্ধৱীসকল, অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল মৃগাংক বৰ্মনক। নলবাৰীৰ মৃগাংক বৰ্মনৰ বয়স হৈছিল মাত্ৰ ২৭ বছৰ। ২৭ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল'লে মৃগাংক বৰ্মনে। এগৰাকী বিবাহিতা মহিলাৰ বাবেই যেন প্ৰাণ হেৰুৱাবলগীয়া হ'ল অভিনেতা মৃগাংক বৰ্মনে। এইজন ৰাজু আলীয়ে অতি নিৰ্মমভাৱে হত্যা কৰিলে মৃগাংকক। ত্ৰিকোণীয়া প্ৰেমৰ বাবেই সংঘটিত হ'ল এই ভয়ংকৰ হত্যাকাণ্ড। অভিনেতা মৃগাংক বৰ্মনক প্ৰেমৰ জালত পেলোৱা দীপশিখা বৈশ্য 2 সন্তানৰ মাতৃ। শুনিবলৈ পোৱা মতে দীপশিখা বৈশ্যৰ কেইবাজনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। মৃগাংক বৰ্মনে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত কেনেদৰে প্ৰাণ ভিক্ষা মাগিছিল ভিডিঅ'টো এবাৰ চাওঁ আহক।